শংকৰদেৱ ধৰা হওক তেওঁ শংকৰদেৱ সাঁচিপাতত লিখি আছে সময়ৰ কীৰ্তন ঘোষা ফুটপাথ তেওঁৰ সত্ৰ ধ্যানমগ্নতাৰে ধৰা হওক পাণবজাৰ বাস্তৱৰ হোৰ্ডিং এখনত তেওঁ স্বৰ্গ অকাৰ পৰিকল্পনা কৰিছে আপুনি প্ৰশ্ন কৰিব সেই সূৰ্যক্ৰান্তি শৰীৰ সেই জলহু ফপৰাৰ কোট সেই সৌম্য চাৱনী সেই বৈ পৰা গধূলি যেন কেশ সেই পাতৰ চুৰিয়াৰ ফেৰ আপুনি ক'লেই হ'ব নহয় ইয়াৰ খাল যেন পেট আলকতৰা যেন শৰীৰ বস্তাৰ বস্ত্ৰ ইয়াৰ যত লগা চুলি দাড়ি গাৰ গোন্ধ হনু বা হেতা চাৱনী হ'বই নোৱাৰে থুক ধৰা হওক শংকৰদেৱৰ আয়ুস 600 বছৰ কোচবিহাৰৰ পৰা আহোঁতে উজাই তেওঁ দেখিলে যুদ্ধত জয় পৰাজয় তেওঁ দেখিলে ভগনীয়া ৰজা ইয়াণ্ডাবু সন্ধি তেওঁ দেখিলে পাথৰিঘাট কুশল কোঁৱৰৰ ফাঁচি তেওঁ দেখিলে স্বাধীনতাৰ যুদ্ধ কানিৰ প্ৰচলন তেওঁ দেখিলে ভাষাহীনতা জোনাকীৰ জন্ম কবিৰ গোলামী দেখিলে ভাষা আন্দোলন মুদ্ৰাস্ফীতি তেওঁ দেখিলে নাৰী ধৰ্ষণ লাঠিচাৰ্জ গুলিয়াগুলি ভাগ বটোৱাৰ খৰিয়াল তেওঁ দেখিলে দুৰ্নীতি চাকৰিৰ কিনা বেচা আদালতৰ হাকিম লৰি হুকুম লৰা বিদেশী তেওঁ দেখিলে ফেশ্বন শ্ব' আৰু নীলা ছবি এদিন ভোকত থাকি আহিল তেওঁ ঢকুৱাখানাত দেখিলে শ্বহীদৰ দীঘল লিষ্ট সাংবাদিকৰ ভচহু ভুৱা খবৰ দেখি তেওঁ হ'ল বলিয়া বুবা বধিৰ অন্ধ তেওঁ নিৰ্বাসিত হ'ল অশ্বক্লান্তৰ ফুটপাথলৈ ইয়াতেই তেওঁৰ কৃষ্ণই জিৰাইছিল এখন্তে তেওঁ ভোকহীন হ'ল জাৰ্জহীন তেওঁ টোপনিহীন হ'ল জৰাহীন যন্ত্ৰণাহীন 600 বছৰ বুৰঞ্জীয়ে তেওঁক কৰি তুলিলে ঈশ্বৰ কঙাল ঈশ্বৰ নপুংসক ঈশ্বৰ তেওঁ শংকৰদেৱ নহয় বুলি আপুনি ক'ব নোৱাৰে যিহেতু তেওঁই আপোনাক দি গৈছে জন্মান্তৰৰ বিশ্বাস তেওঁৰ ঘৃণনীয় দিন যাপনক আপুনি ঘিণ কৰিব নোৱাৰে যিহেতু তেওঁই আপোনাক কৈ গৈছে কুকুৰৰ শিগালক গদৰ্ভ আত্মাৰাম ধৰা হওক কাৰ কি লছ কি লাভ